এইয়া চক আহি পালোহি দ্বীপৰ বিলৰ পাৰ। ইমান ধুনীয়া লাগিছে দেখিছেনে, কি বহল দ্বীপৰ বিলখন। আজি দেওবাৰ বুলি ছোৱালীজনীক আৰু মানুহজনীক লগত লৈ গুচি গ'লো দ্বীপৰ বিললৈ। ল'ৰাটোৰ পৰীক্ষা চলি আছে, গতিকে তাক ঘৰতে থাকিব দিলোঁ। চাওকচোন বেলি টুপু টুপু, কি ধুনীয়া পৰিৱেশ, কি ধুনীয়া লাগিছে নহয় জানো। মনটো ফৰকাল লাগি গ'ল। ছোৱালীজনীক লাগে পাৰ্ক, তাই বিচাৰিছে পাৰ্ক। দ্বীপৰ বিলত গৈ পাৰ্ক বিচাৰি আছে। মই বোলো গোটেই ৰাস্তাটো গৈ আছে, মোক সুধি আছে বোলে পাৰ্ক আছেনে পাপা। মই বোলো পাৰ্ক আছে এখন, কিন্তু তাত ঝুলনা বুলি নাই নহয়। তাই সেই যে ওখ দেখিছে, তাতে সেইখন পাৰ্কে হয়, কিন্তু তাতে ঝুলনা বুলি নাই একো। তালৈ যায় বোলে। ইয়াতে তাই উঠিবলৈ ভয় খালে, বোলে ওপৰলৈ নাযাওঁ। ইয়াত টিউবৱেল এটা আছিল, টিউবৱেলটোত তাই টিউবৱেল মাৰিব খুজিছে, কিন্তু টিউবৱেলটো মাৰিবলৈ নোৱাৰিছে, টান অলপ। মই বোলো এই দিয়া, মই দেখাই দিলোঁ ইয়াত টিউবৱেল মাৰি। পানী খুব ধুনীয়া নিজনি পানী ওলাইছে। আৰু এয়া শামুক খোলা কয় নেকি, নে বৰটোকোলা, দুবিধ আছে নহয়। এতিয়া দুইবিধৰ কোনবিধ বা। দেখাততো শামুক খোলা নিচিনা দেখে। বৰটোকোলাৰ উটটো অলপ হালধীয়া হয়। খুব ধুনীয়াকৈ বনাইছে বাৰু। আৰু মই অলপ উঠি গ'লোঁ ওপৰলৈ চিৰি দি। ওপৰৰ পৰা অলপ দেখাওঁ বোলো পৰিৱেশটো কেনেকুৱা। এয়া চক, ওপৰৰ পৰা এনেকুৱা দেখে। দেওবাৰ বুলি কিছু লোক আহিছে, ভাল লাগিল। দেওবাৰ দিনটো ক'ত যাওঁ ক'ত নাযাওঁ লাগে, গতিকে অলপ সময় পোৱা যায়, গতিকে আহিল তেওঁলোকো দ্বীপৰ বিলৰ পাৰত। এইদৰে লগ হ'লোঁ আমি সকলোৱে চেলফি লৈ সেই সময়কণৰ আনন্দ উপভোগ কৰি। আৰু এয়া চক বেলি ডুবিবলৈ ওলাইছে, কি ধুনীয়া লাগিছে। এতিয়া নামি আহিলোঁ। ছোৱালীজনী লুকাই আছে, মই বিচাৰি ফুৰিছোঁ চব। পালোঁ বাৰু, তাই তলতে ৰখি আছিলে। কি ধুনীয়া পৰিৱেশ চক। আৰু কি দেখাব খুজিছোঁ চক, এয়া চক, এইটো ব্ৰিটিছৰ দিনতেই বনোৱা, হয়তো নহয়, তাৰ বনোৱাৰ হেৰিখিনিতে গম পোৱা যায়, এইটো ব্ৰিটিছৰ দিনৰে বনোৱা হয়। আৰু তাতে এতিয়া বৰ্তমান কোনো কাম কাজ নচলে বাৰু। ছবিত বা এই কেমেৰাত মেটেকাবিলাক কি ধুনীয়া লাগিছে দেখিছেনে। এখন ছবি আঁকিলে বা এনেকুৱা ভিডিঅ' কৰিলে তাতে প্ৰকৃতিৰ প্ৰতিটো বস্তুৱে মানে খুব সুন্দৰ দেখে। এতিয়া চাওকচোন মেটেকাখিনি কি ধুনীয়া লাগিছে। বেলিৰ পোহৰ বা বেলিৰ ছবি পানীত জিলিকি উঠিছে। ছোৱালীজনীয়ে মাকক মাতি আছে, মাকে সেই দূৰত বহি আছে। গ্ৰীণ কালাৰ দেখিছেনে, পিন্ধি বহি আছে। নাওকেইখন কি ধুনীয়া লাগিছে দেখিবলৈ চাওক। এই যে পদুম ফুলৰ নিচিনা পাতবিলাক, এইটো পদুম ফুল নহয় নে কি হয় জনাবচোন বাৰু যদি জানে। চাওক মই কেমেৰা কি কিমান তলৰ পৰা কৰিছোঁ চাওক। খুব ভাল লাগে এনেকৈ কেমেৰা কৰিলে। এয়া চাওক ইমান ধুনীয়া লাগিছে দেখিবলৈ লাগিছে। ছোৱালীজনীয়ে পানী কিনাৰত গৈ
পানীত পাথৰ মাৰিছে পাথৰ নাই বাৰু তাতে মাটি লদা মাৰিছে তাই খেলিবলৈ খুজিছিল পানীৰ পাৰত গৈ পাথৰ দলিয়া দিলি মই অলপ তাইৰ লগত লগ দিলোঁ এয়া চাওক সৰু ল'ৰা ছোৱালীৰ লগত কেতিয়াবা সৰু হৈ ভাল লাগে নিজৰ ল'ৰালিলে মনত পৰে তাৰপিছত অলপ খেলি দেখুৱালোঁ তাইক কিন্তু খেলখন তাইৰ লগত ডাঙৰে হ'ল তাই এতিয়া এৰিয়ে নিদিয়া হ'ল পিছলিয়ে গৈছিলোঁ দেখিছে এতিয়া তাইৰ লগত মই দলিয়া দলি খেলিব লাগে কোনে জিকে বোলে এয়া চাওক পানীৰ পাৰত যাবলৈ ভয়ো লাগিছিল এবাৰ ঘৰিয়াল এটা ওলাইছিল বুলি শুনিলোঁ তাতে দ্বীপৰ বিলত ঘৰিয়াল ওলোৱা বুলি শুনিছিলে নে আপোনালোকে সেই গতিকে ভয়ো লাগিছিল আৰু এয়া চাওক দ্বীপৰ বিলৰ পাৰতে তাৰ স্থানীয় লোকসকলে ঘৰে চব্জি পাতি অলপ আনি বেচিছে আৰু ইপাৰে মাছ বেচি আছিলে ফ্ৰেছ একদম দ্বীপৰ বিলৰে মাছ এয়া চাওক মই দেখুৱাই দিছোঁ সেয়া 120 টকা কৈছিলে কি কেজি টুকুৰিটো 100 কিমান নহয় হ'ব হেৰি চাই লওঁ ৰ'ব কোনটো বা আজিৰে নে এতিয়া তোলা অঁ দ্বীপৰ বিলৰ পৰা ডাইৰেক্ট তুলি আনে মাছ চাই লওঁ ৰ'ব কিমান ক'লে বৰ ধুনীয়া মাছ 100 টকা দিয়ক দি দিয়ক 500 টকা খুচুৰা হ'ব নাই 500 টকা খুচুৰা নাই মাছখিনি সঁচাকৈ বৰ ভাল লাগিল সেই গতিকে ল'লোঁ এভাগ ল'লোঁ 100 টকা দি তাৰমানে এই খৰাহীত যিখিনি আছে আপোনাৰ এইখিনি গোটেইখিনি 100 টকা আৰু ইয়াত ল'লোঁ এটা পানীলাও ধনিয়া পালেং আৰু ইয়াৰ মাছ শাক পালেং আৰু লোকেল মাছ তাৰপিছত আহি গুৱাহাটী লখৰাৰ দেওবৰীয়া বজাৰত সোমাই দিলোঁ এয়া চাওক দেওবৰীয়া বজাৰৰ পৰিৱেশ ৰাতি মানে ধৰি লওক তাৰ পৰা আহি আৰু এন্ধাৰ হওঁতে সোমালোঁ দেখিছে কি মানে ভিৰ মানুহৰ আৰু বজাৰখনো বহুত ডাঙৰ হয় ভাল লাগে তাতে বিভিন্ন ধৰণৰ বস্তু ওলায় আৰু এইখিনি হ'ল মাছ বজাৰ মই গোটেই দেখুওৱা নাই আৰু অলপ দেখুৱাইছোঁ আপোনালোকক মাছৰ বজাৰ এইডোখৰ এইখিনিতে মানে ভাগকৈ আছেতো ইয়াতে মাছ বেচে ইয়াতে চব কান্দুলি মাছ দেখুৱাইছিলে ইয়াত জাল বেছি আছে ধুনীয়াকৈ জালবিলাক ওলমাই থৈছে এয়া হ'ল কাপোৰৰ দোকানবোৰ কান্দুলি মাছকেইজনী দেখি লওঁ লাগিছিলে জীয়াই আছে কিন্তু ল'লোৱে যিহেতু আৰু এয়া মাংস বজাৰ তেতিয়াহ'লে লগ পাম আকৌ এটা নতুন ভিডিঅ'ত সকলোকে আজিলৈ বাই বাই